আপোনালোকে দেখিব পাইছে যে এয়া হৈছে আমাৰ অসমত হোৱা বানপানী। মোৰ পিছফালে চাওক একদম পুৰা সম্পূৰ্ণ এখন সাগৰ সদৃশ হৈ গৈছে। এয়া চাওক বহুত বানপানী হৈছে ইয়াত। এয়া চাওক পুৰা সমুদ্ৰৰ নিচিনা হৈ গৈছে, তাৰমানে সাগৰৰ নিচিনা হৈ গৈছে। এয়া চাওক কিমান বানপানী। আপোনালোকক মই আৰু দেখুৱাই আছো বানপানী কিমান হৈছে। এয়া চাওক বানপানী বানপানী চবফালে বানপানী। আৰু মোৰ পুখুৰীৰ অৱস্থা মই দেখুৱাই আছো। মোৰ পুখুৰীত ডুবি শেষ। এয়া চাওক মোৰ পুখুৰী একদম পুৰা ডুবি শেষ হৈ গৈছে, মানে পাৰবিলাক চানচিপ নোহোৱা হৈ গৈছে একদম। আৰু এইটো আছিল মোৰ পুখুৰী, এইটো এটা পুখুৰী ডাঙৰ, আৰু বহুত ডাঙৰ ডাঙৰ মাছ আছিল, গোটেইখিনি ওলাই গ'ল। আৰু এয়া চাওক পুৰা পানী বৈ গৈছে, কাষলৈকে আহি গৈছে পানী, গছ চছ ডুবি গৈছে। আগলৈকে যাব নোৱাৰি কাৰণ পানীৰ উৎপাতটো অলপ বাঢ়ি আছে। মই তথাপিও লৈ গৈ চেষ্টা কৰি আছো। আমাৰ দুখ হৈছে আৰু হাঁহৰ ফূৰ্তি হৈছে, কাৰণ কিয় সিহঁতে পানী পাই বেছি উৎপাত হৈ গৈছে, কাৰণ সিহঁতে বহুত ভাল পাইছে। কিন্তু দুখটো আমাৰহে হৈছে, কাৰণ কিয় মোৰ পুখুৰীত দিয়া মাছ গোটেই সোপা ওলাই গৈছে। চাওক কেনেকে হৈ গৈছে, এই চাওক সাগৰৰ নিচিনা হৈ গৈছে। এইখন আছিল পথাৰ, খেতি পথাৰ, খেতিটো শেষে। এয়া চাওক কেনেকে কানেক্ট হৈ গৈছে। এয়া চাওক আৰু মই দেখুৱাই আছো আপোনালোকক কি হৈছে অৱস্থা। মোৰ বহুত ডাঙৰ ডাঙৰ মাছ আছিল, এই ডাঙৰ ডাঙৰ মাছ চব চেচ আজি। চলা মাৰি মাৰি খালে ভাল আছিল, কিন্তু মাৰি মাৰি নাখায়, বচাই ৰাখি এতিয়া নিজৰে হ'ল শেষ। এয়া চাওক আপোনালোকক মই দেখুৱাই আছো। এয়া চাওক কানেক্ট হৈ গৈছে ইয়াত, এনেকে এনেকে ডুবি গৈছে পুৰা ৰাস্তা নহয়, পুখুৰী পাৰ। এয়া চাওক মোৰ পুখুৰী, এই দুটা পুখুৰী মোৰ, এটা ডাঙৰ এইটো সৰু। এই সৰু পুখুৰীটোত মানে চব হেৰি হৈ গৈছে, কানেক্ট হৈ গৈছে। আৰু এইটো তাৰমানে মোৰ এই পুখুৰীটো যিটো আছে এইটো একদম পুৰা পথাৰৰ লগত কানেক্ট আছে। আৰু এনেকে মোৰ পুখুৰী ডুবি গৈছে। এয়া চাওক আমি সুধিম ইয়াক, এই পাত মাহে সি কি কৰিব। বানপানী ছাগলে খাব পৰা নাই, এই ছাগলক দিয়াৰ কাৰণে ঘৰৰ পৰা ওলাব পৰা নাই। এই ছাগলক দিব লাগে। অহাই মাছ পুখুৰীত মাছ লাগছি, তাৰমানে বাহিৰৰ পৰা শুনিছি ডিমা খোৱা অকল মানে হেৰিয়ে আৰু কি বুলি কয়, সৰু সৰু পুঠি আৰু ডিমা খোৱা হেৰি কাৱৈ মাছ। মাছ দুটামান পুখুৰীত দিছো, অলপমান পুখুৰীত দিছো, এটাও খোৱা নাই মই। সেইবিলাক মাছ খাব নালাগে, আচলতে খাব লাগে। ডিমা খোৱা ডিমা খোৱা মাছ নাখাওঁ আমি, চানা হওক, তেতিয়া নহ'লে মাছৰ সংৰক্ষণ হ'ব নাই আমাৰ। এনেকে বহুত ধৰণৰ মাছ পাইছে, গতিকে আৰু কিমান কম কি শেষ হৈ যায় ইমান নাই। গতিকে ব্লগটো লম্বা হতকে অলপমান খাটা কৰিব চেষ্টা কৰিম। আৰু এতিয়া যাই আছো এনেকে চাই থাকক। আৰু যাই আছো লোকেশ্যনত, এইকেইটাক সুধিম। আৰু এইফালে মাছ মাৰি আছে, মাৰ জালখন জোৰত। বঢ়িয়া ডাঙৰ মাছ চলছি না কিবা। আৰু এই চাওক এখেতে মাছ বিচাৰি আছে, সৰু সৰু পুঠি মাছ। এনেকে মাছ মাৰি আছো চবে। আমাৰ গুণকাইও মাছ চাই আছে। কিবা মাছ পাইছা না? বাল্লি পালো। বাল্লি কেইটা বাল্লি? বাল্লি দুটা। বাল্লি মানে বৰালি দে নাই? বৰালি বৰালি দুটা পাইছো। দুটা পাইছা? বেচলি না খালি? খাব লাগিব। বঢ়িয়া। গৰৈ মাছ পাইছো। আৰু ইটা কৈছিল বোলে 12 কেজি মান বেচিছে, কথাটো সঁচা না মিছা? মোটামুটি মিছাও নহয়, 12 কেজি নহয় 10 কেজি হ'ল। দেচোন দে মাৰ জালখন চাওঁ কেনে এনেকে মাৰা, কিমান মেলা খায়। এনেকে মাৰিব লাগিব এতিয়া। মাৰা এনেকে মাৰা, তেনেকে মাৰা। এ বঢ়িয়া। এনেকে আৰু মাছ মাৰি আছে, ইফালেও মাৰি আছে আমাৰ মুনি। 71 দাম এতিয়া।
দিছো এইটো এখেতে এতিয়া মাৰিব ঐ ৰাতিপুৱাৰ পৰা কিমান মাছ পাইছা 5 কেজি ইফালে আমাৰ কনকে মাৰি আছে মাছ এতিয়া আমি মাছ মাৰি আছো এখেতে পাইছে 20 কিলো 25 কিলো মান মাছ এখেতে পাইছে 24 কিলো আৰু ধৰি আছে সময়ত লগি আমি আৰু আপডেট দি আছো কিমান মাছ পাইছি আৰু ইফালে এটা মিলমিলিয়াকে হাঁহি আছে লৈ যাই আছো আপোনালোকক এইটো এটা তাক লগিন 50 কিলোৰ ওপৰত পাইছি মাছ কিন্তু আমাক এটাও খাব দিয়া নাই আজিক লগিন বুজিছে না ৰাইজ গতিকে ইয়াক কি ব্যৱস্থা কৰা যায় আপোনালোকে কমেণ্ট কৰি জনাব আৰু এই চাওক পুৰা মাছ মাছে মাছ আৰু পানীয়ে পানী টান 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 এটা টানি বিচাৰ চলাম কিমান মাছ হ'ব চাওঁ এই টানব আৰু মাছ সৰু সৰু মাছ বেছি ডাঙৰ মাছ ন অলপ অলপ মাছ হৈছে বেছি ওলা নাই মানে কাৰণ কিয় পানীৰ ধাৰটো বেছি দেখাই গৈছে পানীৰ ধাৰ কিমান আৰু ইফালেও আছে এইটো আমাৰ মেইন ৰাস্তা অলপ পিছত ডুবি শেষ হৈ যাব পাইছি না টানি আছে মজা মাছ উঠছি চাওক ধুনীয়া ধুনীয়া মাছ উঠছি চাওক মাছ বৰ ধুনীয়া ধুনীয়া মাছ আৰু বাল্টিংটো ক'ত মাছ থক বহুত বেচলা এই মাছ চাই লওক কিমান আছে কিমান মান মাছ পাইছে ক'ব নেকি অলপমান 10 কিলো পাইছো বেছি পোৱা নাই 10 কিলো আৰু কমে হ'ল না দেই এখেতৰ আৰু যাম এইটোতো আৰু মই ৰাতিপুৱা দেখি আছো চাপ্লাই হৈ আছে ইয়াৰ বহুত বিক্ৰীও কৰলা ইটাক লগি মাছ দেখা দেখি নাই কলা পলি চলিছে ধৰা অলপমান আহে মুখেন দেখো লাজ কৰে লাজ কৰিব নালাগে দেখো কৰাই নাই এখেতে পাইছি মাছ এখেতে মাছ পাইছি এখেতে ইটাক লগি 10 কিলো মান পাইছি মাছ আজি সবে মানে 10 12 20 এনেকৈ যাই আছে মানে কতো কম হোৱা নাই আৰু চাওক ইফালে পানীৰ ধাৰ কিমান দেখাই বেছি পানীৰ ধাৰ কিমান মান মাছ পইচা কয় কিমান মান মাছ পইচা কচোন কওঁ ৰাইজক ক অলপ ৰাইজ হ'ব দে তই কচোন ক কিমান পইচা আৰু কিবা তই বল ক'ব লাজ কৰিছে কিবা তই হ'ব যি নহওক গতিকে ব্লগটো এখিনিমাতে সমাপ্ত কৰিলোঁ পেন পেইনা বতৰ পেন পেইনা কৰি শেষ বাই বাই টাটা